অৰুণোদয় অসমে প্ৰচাৰ কৰা বাতৰিটো মিছা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে। দৰঙৰ মিছামাৰী চৰত বাতৰি প্ৰচাৰ হোৱা বাতৰিটো সম্পূৰ্ণৰূপে ভুৱা বুলি অভিযোগ স্থানীয় ৰাইজৰ। হয়, আজি দৰং জিলাৰ মংগলদৈ সমষ্টিৰ অন্তৰ্গত মিছামাৰী চৰত যোৱা দুদিনমান আগতে সংখেৰ আলিৰ বিৰুদ্ধে যি বাতৰি প্ৰচাৰ কৰিছে সেয়া সম্পূৰ্ণ মিছা বাতৰি বুলি ৰাইজে কয়। স্থানীয় ৰাইজে কেমেৰাৰ আগত কয় যে গাঁওৰক্ষী বাহিনীৰ সম্পাদক সংখেৰ আলিৰ বিৰুদ্ধে মংগলদৈ থানাত যি এজাহাৰ দাখিল কৰিছে সেই অভিযোগ সম্পূৰ্ণ মিছা। কাৰণ যোৱা 2 বছৰমান আগতে গাঁও পঞ্চায়তত অসম চৰকাৰে দিয়া বিনামূলীয়া সৌৰশক্তি পঞ্চায়তৰ প্ৰতিনিধিৰ সহযোগত সৌৰশক্তিৰ কাৰ্যালয়ৰ পৰা অহা বিষয়াসকলে ঘৰে ঘৰে গৈ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা হিতাধিকাৰীসকলক চোলাৰ বিতৰণ কৰিছিল। সাংবাদিকৰ প্ৰশ্ন সোধাত উত্তৰত ৰাইজে কয়, ভুক্তভোগী সংখেৰ আলিয়ে কোনো পঞ্চায়তৰ প্ৰতিনিধি নহয়, গতিকে ইয়াত ধনৰ লেনদেনৰ কথাই আহি নপৰে, এয়া এক ষড়যন্ত্ৰহে। আমাৰ হাতত মন্তব্য আছে, শুনাই লৈছো। দৰঙৰ পৰা মতলিবুদ্দিন আহমেদৰ ৰিপৰ্ট, NS24 ডিজিটেল। বিষয়ে মোৰ ক'বলগীয়া নাই অথবা ক'ব লাগে। তাৰমানে আমাৰ এইটো পুথিমাৰী জিপিৰ চোলাটো দিছিল, আমি নিউজটো শুনা পালোঁ যিটো চোলাটো আমাৰ আছিল পুথিমাৰী জিপিৰ। এই চোলাৰখিনি আমাক সম্পূৰ্ণ চোলাৰ গুৱাহাটীৰ পৰা অফিচাৰ আহি পালে এই চোলাৰখিনি বিতৰণ কৰিছে আৰু সেই অফিচাৰকেইটাই আমাৰ পৰা 5 টকাও খোজা নাই, এনে বিনামূলীয়াকৈ আমাক এই চোলাৰখিনি দিছিল। এতিয়াও আমাৰ ঘৰত এই চোলাৰটো আছে। কালি যিটো নিউজ শুনিলোঁ, এই নিউজটোত শুনা পালোঁ যে কাৰোবাৰ পৰা বোলে সংসাৰে পইচা দাবী কৰিছিল, কিন্তু আমাৰ পৰা এই পইচাখিনি লোৱা নাই বা আমাক কোনো ধৰণৰ পইচা পাতিৰ অভিযোগ কোৱা নাই। আমাৰ জানামতে আমি চোলাৰ পাইছোঁ, আমি এইখিনিয়ে জানো। পইচাটো লোৱা বুলি আমি যে মানুহখিনি এই নিউজটো বজাইছিল, সেই মানুহখিনি আমাৰ এই পুথিমাৰী জিপিৰো মানুহ নহয়, কিন্তু আমাৰ পুথিমাৰী জিপিৰ যিখিনি মানুহ আছে গোটেইখিনি মানুহ আছে ইয়াতে, আপোনালোকে গমেই পাব। আৰু কাৰোবাৰ পৰা তেনেকুৱা ধৰণৰ ধন দাবী কৰিছিল, সেই কথাখিনি আপোনালোকে গম পাব। আমি এই বিষয়ে জানো, আমাৰ ইয়াত চোলাৰখিনি গাঁও পঞ্চায়ত জড়িত হৈছে, আমাৰ পুথিমাৰী গাঁও পঞ্চায়ত জড়িত হৈছে। গাঁও পঞ্চায়ত জড়িত হ'ল চৰকাৰে মালখিনি চৰকাৰৰ পৰা বিতৰণ হৈছে, ইয়াত কোনো পইচা লেনদেন নাই। আই কাৰ্ড, ভোটাৰ ID বা আধাৰ কাৰ্ড, পান কাৰ্ড ইয়াৰ ওপৰত আমাৰ চোলাৰখিনি বিতৰণ কৰিছে। এওঁলোকে যে কালি এটা আমি লুজ দেখা পাইছোঁ, লুজটো মিছা লুজ। এওঁলোকে আমাৰ জেপিৰে নহয়, বাহিৰা জেপিৰ। যদি বাহিৰা জেপিৰ হৈ পেলাই তাৰ কিবা আছে না আছে সেইটো আমি নাজানো। এওঁলোকে যে আমাক এনে হাৰাশাস্তি কৰি আছে মিছা, সেইটো হাৰাশাস্তিৰ কাৰণে আমাৰ চৰকাৰৰ ওপৰত এইটো আবেদন, আমাৰ এইটো চূড়ান্ত বিচাৰখন চৰকাৰৰ পৰা লাগব। এওঁলোকৰ কিবা ঘৰুৱা গণ্ডগোল আছে না আছে সেইটো আমি নাজানো, সি কিহৰ কাৰণে লগাই দিছে সেইটো আমি গম পোৱা নাই। কিন্তু এওঁলোকৰ তাৰ পৰা পইচাও খোজা নাই, একো কৰা নাই, পইচা চোৱা নাই, আমাৰ পৰা চোৱা নাই, চৰকাৰে চোৱা নাই। আৰু এওঁলোকে কোনো হেৰি নহয়, পঞ্চায়তৰ কোনো হেৰি নহয়, প্ৰেচিডেণ্টো নহয়, কাউন্সিলৰ নহয়, একো নহয়। এওঁলোকে এটা দুখীয়া মানুহ, এই ইয়াতে থাকে। আমাৰ ৰাইজে আমি ধৰি পেলাই তাক এটা ভিটি পাতি চেক্ৰেটাৰী বনাই দিছোঁ। এওঁলোকৰ ওপৰত এওঁলোকে প্ৰেছাৰ দিয়ে আমাৰ এই চেক্ৰেটাৰীক হাৰাশাস্তি কৰি আছে। কথা কওঁ, তাৰমানে অৰিজিনেলি কথা হ'ল, মোৰ নাম সংসাৰ। এই ঘটনাটো আমাৰ ৰাইজবিলাক যে কৈছে যে ঘৰুৱা কিবা কাজিয়া, এইটো হয়। তাৰমানে কিছুদিন আগে আমাৰ স্কুললৈ এটা গণ্ডগোল সৃষ্টি হৈছিল, হোৱাৰ পিছত আমাৰ হেডমাষ্টাৰজনে এটা FIR দিছিল। এইটো নিউজো বাজিছে। বাজাৰ পিছত তাৰমানে 4টা মানুহ জেলত দিয়া হৈছে, আইনমতে জেল যাই পাইছে। ইয়াতে পাৱাৰ পিছত কালি যিটো নিউজ হ'ল, এই নিউজটোত তাৰমানে এই নুৰজামাল নামৰ মানুহ এজন আছে, এই জেলত আছে এতিয়া। এই মানুহজনৰ ভাই ককাই, তাৰমানে কালি যিটো নিউজ বজাইছে তাৰ ভাই ককাই, খুৰা আছে, ভাই ককাই কেইটা আছে, এইকেইটা তাৰমানে নিউজটো কালি বজাইছে। আৰু নিউজটো বজানটো ঠিকেই আছে, বজাইছে। তাৰমানে যেতিয়া সিহঁতে জেলত যোৱাৰ লগে লগে যে 1 দিন না 2 দিন পিছত আমাৰ মহামাৰী বাজাৰত আহি কেনে সিহঁতে আলোচনা এটা কৰিছে যে শমশেৰো আমাৰ ভাতিজা বা আমাৰ ভাইক জেলত দিছে, কিন্তু আমিতো জেলত দিয়াই নাই, মাষ্টৰে কেছ কৰিছে, মইতো কেছ কৰা নাই। কিন্তু সিহঁতে কৈছে যে শমশেৰৰ ষড়যন্ত্ৰত সিহঁতে জেলত গৈছে, কিন্তু এইটো নহয়, আমিতো জেল কেছ কৰা নাই। তথাপিও এইখিনি কৈছে যে ইয়াৰ ওপৰত মিছা কেছলি দি কেনে আমি ফচাম, সেইটো সিহঁতে এটা ষড়যন্ত্ৰ কৰিছে, কৰি কেনে আমাক ফচাইছে। আমি সিহঁতৰ পৰা পইচা পাতি
লোৱা নাই। আৰু আমাৰ এই মানুহকেইটা টোটালি আপোনালোকে ফুটেজ চাব, আমাৰ পুঠিমাৰী জিপিৰো নহয়, এইটো মোৱামাৰী জিপিৰ মানুহ। আৰু আমাৰ গাঁৱৰো নহয়, আমাৰ এইটো হ'ল মিছামাৰী, আমাৰ গাঁৱৰো নহয়। হা, আহি কেনে ইয়াতে এনেকুৱা এটা গণ্ডগোল সৃষ্টি কৰিছে। এই গণ্ডগোলৰ পাৰ্টিটো আহিছে, আপোনালোকে চাওক এনেকুৱা ধৰণে গণ্ডগোল কৰি থাকে। এইটো চিষ্টেম আপুনি ইয়াতে আহিছে, ইয়াতে আহি কেনে আমাৰ সাংবাদিক বন্ধু আহিছে, ইয়াতে কি কৰি আছে, ইয়াতে গণ্ডগোল সৃষ্টি কৰি আছে। এই এনেকুৱা না চাওক, এই এনেকুৱা গণ্ডগোল কৰি থাকে ইয়াতে। এনেকুৱা ইয়াতে আকৌ এবাৰ আহিছিল, আহি কেনে এনেকুৱা গণ্ডগোল কৰিছে। এনেকুৱা ধৰণে গণ্ডগোল কৰি থাকে ইয়াতে। চাওক আপোনালোকে চাওক, আমি ইয়াতে কি কৰি আছো, ইয়াতে আহি কেনে ৰিপৰ্টাৰ হৈছে বোলে। এই বোলে কি বোলে ৰিপৰ্টাৰ, আমাক কয় কি কেনেকুৱা ৰিপৰ্টাৰ। ইয়াতে আপোনালোকে চাওকচোন, তাৰ লাইচেন্সটো লওক যদি ইয়াৰ ৰিপৰ্টাৰ।